উত্তৰ ছিকিমত পৰ্যটকক উদ্ধাৰৰ শিহৰণকাৰী দৃশ্য। পাহাৰৰ মাজতে অস্থায়ী বাঁহৰ দলঙেৰে পৰ্যটকক উদ্ধাৰ। উত্তৰ ছিকিমৰ তাৰামচুত আবদ্ধ পৰ্যটকক উদ্ধাৰ। ছিকিমৰ মংগাৰ জিলাৰ লাচেনৰ পৰা চুংথাঙলৈ যোৱা পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত উদ্ধাৰ অভিযানত আহি পৰিছে জটিলতা। ভূমিস্খলন আৰু তুষাৰপাতৰ ফলত বহু পৰ্যটক বৰ্তমানো আবদ্ধ হৈ আছে। পৰ্যটকৰ বাবে সতৰ্কবাণী জাৰি কৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে ডাঠ বৰফৰ বাবে ব্যাহত হৈ পৰিছিল যাতায়াত ব্যৱস্থা। আনহাতে ভাৰতীয় সেনা তথা উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। কিন্তু প্ৰচণ্ড তুষাৰপাতৰ বাবে বাৰে বাৰে উদ্ধাৰ অভিযানত আহিছে জটিলতা। এই দৃশ্যলৈ মন কৰক অস্থায়ী বাঁহৰ দলঙেৰে পৰ্যটকক উদ্ধাৰ কৰাৰ দৃশ্য। ইফালে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সোমবাৰৰ পৰা বিকল্প উদ্ধাৰ পথ হিচাপে 17,000 ফুট উচ্চতাৰ ডংকিয়ালা পাছৰ মাজেৰে খালী কৰাৰ কাম আৰম্ভ কৰা হৈছে। এই পথেৰে লাচুং হৈ পৰ্যটকক গেংটকলৈ লৈ যোৱা হৈছে। নিৰাপদ যাত্ৰা নিশ্চিত কৰিবলৈ এই পথত ইতিমধ্যে বৰফ আঁতৰোৱাৰ কাম পূৰ্ণ গতিত চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।